স্বাগতম জনাইছো নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ অৰুণোদয় 3.0 প্ৰায় 40 লাখ অৰুণোদয় হিতাধিকাৰীয়ে যিহেতু 9000কৈ টকা পাবলৈ গৈ আছে 10 মাৰ্চত পুৱা 10:30 বজাত অৰ্থাৎ 10:30 বজাৰ লগে লগে আপোনালোকে এই টকা পাব আৰু এই টকা আপোনালোকক ক'ত বিতৰণ কৰা হ'ব ইয়াতে উল্লেখ আছে গাঁও পঞ্চায়ত পৌৰসভাৰ ৱাৰ্ড ভিচিডিসি ভিডিসি এমএসিত অনুষ্ঠিত হ'ব লগা সভাৰ জৰিয়তে আপোনালোকক এই টকা দিয়া হ'ব অৰ্থাৎ আপোনালোকৰ বেংকৰ একাউণ্টত এই টকা নোহোমায় এই কথা স্পষ্টকৈ উল্লেখ আছে ৱেবছাইটতো আপোনালোকৰ ইতিমধ্যে আপডেট আহি গৈছে আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট আপডেট অৰুণোদয় 3.0 গ্ৰেণ্ড ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ আপোনালোকৰ এই টকা বেংকৰ একাউণ্টত নোহোমায় আৰু লগতে ইয়াতে উল্লেখ আছে প্লিজ বি ইনফৰ্ম ডেট এন এমাউণ্ট 9000 আণ্ডাৰ দ্য অৰুণোদয় স্কিম উইল বি ডিষ্ট্ৰিবিউটেড অন 10 March 2026 দ্য ডিষ্ট্ৰিবিউটেড উইল টেক প্লেচ ডিউৰিং শিডিউল মিটিং এট দ্য ফ্লয়িং লোকেশ্যন অৰ্থাৎ আপোনালোকৰ যিটো অৰুণোদয় 3.0 10 মাৰ্চত দিবলৈ গৈ আছে সেই টকা আপোনালোকৰ গাঁও পঞ্চায়তত মিউনিচিপাল বোৰ্ড ৱাৰ্ডছত বা ভিচিডিসি ভিডিসি এমএসি এৰিয়াত আপোনালোকৰ এখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে আপোনালোকক হাতে হাতে আপোনালোকক টকা দিয়া হ'ব নতুবা চেক বিতৰণৰ কাৰ্যসূচীও অনুষ্ঠিত কৰিব পাৰে আৰু সেই মিটিঙত আপোনালোকে যদি এটেণ্ড নাথাকে তেনেহ'লে আপোনালোকে সেই টকা নাপাব যিহেতু আপোনালোকৰ একাউণ্টত এই টকা দিয়া নহয় গাঁও পঞ্চায়ত মিউনিচিপাল বোৰ্ডত দিয়া হ'ব ভিচিডিসি ভিডিসি এমএসি এৰিয়াত বা মিটিং এখন অনুষ্ঠিত কৰিব সেই মিটিং কেনেকুৱা ধৰণে অনুষ্ঠিত কৰিব ক'ত হ'ব বা কোন ঠাইত অনুষ্ঠিত কৰিব সেইসমূহ আপোনালোকক জনাই দিয়া হ'ব কিছু আপডেট আপোনালোকে এইসমূহ আপডেট পাবলৈ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই আপডেটটো আপোনালোকে পঢ়ি ল'ব পাৰে নতুবা assampro.org চাৰ্চ কৰিও এই আপডেটটো আপোনালোকে পঢ়ি লওক তো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ তো যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব